আলোচনাৰ মাধ্যমেৰে বিষয়টো নিষ্পত্তি হ'ব আৰু পৰস্পৰক আমি সহযোগিতাৰে আগবঢ়াই দিম। আপোনালোকে জানি এইটো ভাল পাব যে বিনোদ হাজৰিকা আৰু আমাৰ মাজত খুব এটা সহাৰ্যমূলক টকাই ভাই এটা সম্পৰ্ক। আমি খুব বুজাবুজিৰে যোৱা সময়ছোৱাত চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত উন্নয়নমূলক কামবিলাক কৰি আছো। সাংগঠনিক কামখিনি তেওঁ যিটো চাবুৱা লাহোৱাল সমষ্টিত কৰে, অনুধৰণে আমিও সাংগঠনিক কামখিনি চাবুৱা লাহোৱাল সমষ্টিত আমি ত্বৰান্বিত কৰি তুলিছো। আৰু উন্নয়নমূলক কামখিনি বেলেগা তেওঁ লাহোৱাল সমষ্টিৰ সেই অংশটো তেওঁ গুৰুত্ব দিয়ে, চোৱা চিতা কৰে। আৰু আমি চাবুৱা সমষ্টিৰ মই যি অংশৰ পৰা নিৰ্বাচিত হৈ গৈছো, সেই অংশত আমি উন্নয়নমূলক কামখিনি কৰি আছো। গতিকে খুব বুজাবুজিৰ মাজেৰে আমি কামখিনি আগবঢ়াই দিছো। মিত্ৰতা সন্মানজনকভাৱে হ'ব। ভাৰতীয় জনতা পাৰ্টীক অসমৰ ৰাজনীতিলৈ হাতত ধৰি অসম গণ পৰিষদলৈ আগবঢ়াই আনিছিল। গতিকে যেতিয়া অসম গণ পৰিষদ চৰকাৰ আছিলে, সেই সময়ত আমি ভাৰতীয় জনতা পাৰ্টীক যি মৰ্যাদা দিছিলো, যি সন্মান দিছিলো, গতিকে সেই সন্মান আমি আশা কৰোঁ। আৰু আগন্তুক বিধানসভা নিৰ্বাচনত আমি ৰাজ্যখনৰ প্ৰতিখন জিলাতে ন্যূনতম এখন আসনত হ'লেও প্ৰতিনিধিত্ব কৰাৰ মন বান্ধিছো আৰু সেইদৰে আমাৰ সংগঠন গঢ়ি তোলা হৈছে। আমি ৰাজ্যখনৰ প্ৰতিটো জিলাতে আমাৰ দলৰ শিপা থকা সমষ্টিবিলাকত আমি প্ৰবল গণভিত্তিক গঢ়ি তুলিছো। আৰু আসনৰ সম্পৰ্কে যেতিয়া বুজাবুজি আহিব, আসনৰ বুজাবুজি সহকাৰে টেবুলত এই বিষয়বিলাক উপস্থাপন কৰা হ'ব। আৰু আমি এইটো বিশ্বাস কৰোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ লগত আমাৰ মিত্ৰতা খুব গহীন মিত্ৰতা, খুব সৌহাৰ্দ্যমূলক মিত্ৰতা। গতিকে আমাৰ মিত্ৰতাত আসনৰ কথাটোৱে ইমান হিনদেহী নকৰে। আমি বিচাৰিছো যে অসম গণ পৰিষদ দলৰ কৰ্মী সমৰ্থক শুভাকাংক্ষী, ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মী সমৰ্থক শুভাকাংক্ষী প্ৰতিটো বিধানসভা সমষ্টিতে যাতে সন্মানজনক স্থিতিত থাকে, সৌহাৰ্দ্যমূলক পৰিৱেশত থাকে আৰু পৰস্পৰক সহায় কৰা বাতাবৰণ যাতে তৈয়াৰ হয়। আৰু তাৰ ভিত্তিতে যাতে আমি নিৰ্বাচন সাধাৰণতে জয়যুক্ত হ'ব পাৰোঁ, আমি সেই বাতাবৰণেৰে সেই ধাৰণাৰে আমি আগবাঢ়ি বিচাৰিছোঁ। বহু চৰ্চিত বল লোৱাৰ চলি থকা সমষ্টিত আপোনাৰো সমষ্টিত যিটো প্ৰতিদ্বন্দ্বিতা কৰিম বুলি আপুনি আশা কৰি আছে, সেই সমষ্টিটো চৰ্চা চলি আছে। মই বুলি নহয়, অসম গণ পৰিষদ দলে চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত আগন্তুক বিধানসভা নিৰ্বাচনত হাতী প্ৰতীক বিচাৰে। আৰু আমাৰ দলৰ নেতৃত্বই সেইটো আমাক একেবাৰে নিশ্চিত কৰিছে। আৰু অনুধৰণে ভাৰতীয় জনতা পাৰ্টীৰ চেষ্টা নিশ্চয় কৰিব। ৰাজ্যখনৰ 126টা বিধানসভা সমষ্টিতে ভাৰতীয় জনতা পাৰ্টী ইফালে অসম গণ পৰিষদ দলে তৃণমূল পৰ্যায়ৰ পৰা নিজৰ সংগঠন সুসংগত কৰি দিবৰ কাৰণে, শক্তিশালী কৰিবৰ কাৰণে যোৱা সময়ছোৱাত দিনে কাম কৰিছে। গতিকে চেষ্টা সকলোৰে থাকিব। আলোচনাৰ মাধ্যমেৰে বিষয়টো নিষ্পত্তি হ'ব আৰু পৰস্পৰক আমি সহযোগিতাৰে আগবঢ়াই দিম। আপোনালোকে জানি এইটো ভাল পাব যে বিনোদ হাজৰিকা আৰু আমাৰ মাজত খুব এটা সহাৰ্যমূলক টকাই ভাই এটা সম্পৰ্ক। আমি খুব বুজাবুজিৰে যোৱা সময়ছোৱাত চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত উন্নয়নমূলক কামবিলাক কৰি আছো। সাংগঠনিক কামখিনি তেওঁ যিটো চাবুৱা লাহোৱাল সমষ্টিত কৰে, অনুধৰণে আমিও সাংগঠনিক কামখিনি চাবুৱা লাহোৱাল সমষ্টিত আমি ত্বৰান্বিত কৰি তুলিছো। আৰু উন্নয়নমূলক কামখিনি বেলেগা তেওঁ লাহোৱাল সমষ্টিৰ সেই অংশটো তেওঁ গুৰুত্ব দিয়ে, চোৱা চিতা কৰে। আৰু আমি চাবুৱা সমষ্টিৰ মই যি অংশৰ পৰা নিৰ্বাচিত হৈ গৈছো, সেই অংশত আমি উন্নয়নমূলক কামখিনি কৰি আছো। গতিকে খুব বুজাবুজিৰ মাজেৰে আমি কামখিনি আগবঢ়াই দিছো।